জানুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ'ব ভেকচিন প্ৰদানৰ কাম। মাঘ বিহু, মকৰ সংক্ৰান্তি, লহৰী পংগল আদি উৎসৱৰ দিনৰ পিছতে দেশত আৰম্ভ হ'ব ভেকচিন প্ৰদান। এই ভেকচিনক লৈ প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠকৰ পিছতে ঘোষণা। প্ৰথমে সাঙুৰি লোৱা হ'ব স্বাস্থ্যকৰ্মী কোভিড যোদ্ধাক। প্ৰথম পৰ্যায়ত প্ৰায় ৩ কোটি লোকে লাভ কৰিব এই ভেকচিন আৰু তাৰ পিছতে ভেকচিন দিয়া হ'ব ৫০ ঊৰ্ধৰ ব্যক্তি। নিৰ্বাচনলৈ এতিয়াও বাকী আছে ৩ মাহ, কিন্তু নিৰ্বাচন অহাৰ পূৰ্বে পুনৰ বিধায়িকা হোৱাৰ অনুভৱ হৈছে সুমন হৰিপ্ৰিয়াৰ। কিয়নো ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ভাল ৰিপৰ্ট কাৰ্ড দিছে বিধায়িকাগৰাকী। নিৰ্বাচনলৈ এতিয়াও ৩ মাহ বাকী, আকৌ MLA হোৱাৰ দৰে লাগিলেই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। সুমন হৰিপ্ৰিয়াৰ হেনো ৰিপৰ্ট কাৰ্ড ভাল। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৰিপৰ্ট কাৰ্ড ভাল বুলি কোৱাত আনন্দই হিয়া নধৰা হৈছে সুমন হৰিপ্ৰিয়াৰ। সেয়ে নিৰ্বাচনৰ পূৰ্বেই আকৌ এবাৰ MLA হোৱাৰ দৰে ফিলিংছ হৈছে হাজোৰ বিধায়িকাগৰাকীৰ। ৰঞ্জিত দাস ডাঙৰীয়ে ঘোষণা কৰিলে যে আমাৰ গোটেই ভাৰতীয় জনতা পাৰ্টিৰ গোটেই MLA কেইজনে কাম ভাল কৰিছে, গতিকে কাম ভাল কৰিছে বুলি ৰিপৰ্ট কাৰ্ড ভাল বুলি কোৱাতে মই টিকেটটো পালোঁ, জিকিলোঁ, এনেকুৱা যেন ফিলিং এটা হৈছে। বাধ্য ছাত্ৰীৰ দৰেই সুমন হৰিপ্ৰিয়াই পিছে ভাল ফলাফলৰ ক্ৰেডিট দিবলৈ নাপাহৰিলে শিক্ষকক। ক'লে ষ্টুডেণ্ট হৰিপ্ৰিয়াক শিক্ষক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাল শিক্ষাৰ বাবেই পাইছে গুড ৰিপৰ্ট কাৰ্ড। আমাৰ MLA সকলৰ ইমান ক্লাছ লয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু আমাক যেনেকুৱা ক্লাছ লয় MLA বিলাকক এনেকুৱা লাগে যে আমি ষ্টুডেণ্ট, তেওঁলোক শিক্ষক। কাৰণ সুমন অমুকত তোমাৰ অলপ বেয়া হৈ আছে, যোৱা ভাল কৰা, অমুক জেগাত কাম ভাল হোৱা নাই, তেওঁলোকৰ হাতত ৰিপৰ্ট থাকে আৰু আমাক ছাত্ৰৰ নিচিনাকৈ আমাক কাম কৰায়। হাজোৰ ফকীৰাটোলাত কেদাৰ মন্দিৰ পানী যোগান আঁচনিৰ শুভাৰম্ভণি কৰি সাংবাদিকৰ আগত এনেদৰে নিজৰ আৱেগ প্ৰকাশ কৰিলে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। বেংক বুলিলে সচৰাচৰ টকা থোৱা বেংককে বুজা যায়। টকা থোৱা বেংকৰ নাম আপুনি বহুত শুনিছে, কিন্তু আজি আমি দেখুৱাম ক্লথ বেংক অৰ্থাৎ কাপোৰ বেংক। শুনিবলৈ আচহুৱা যেন লাগিলেও শোণিতপুৰৰ বৰচলাৰ শিঙৰিত এজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠিছে এই ক্লথ বেংক। ক্লথ বেংক হাৰ কপোৱা জাৰত নিচলাজনক এযোৰ কাপোৰৰ বাবে বৰপচলাত গঢ়ি উঠিছে ক্লথ বেংক। জাৰৰ দিনত শীতৰ পৰা ৰক্ষা পাব পৰাকৈ বহু লোকৰ এযোৰ সাজৰ অভাৱ। সেইসকল নিচলা লোকৰ বস্ত্ৰৰ অভাৱ দূৰ কৰাৰ লক্ষ্যৰে শোণিতপুৰৰ বৰচলাৰ শিঙৰিত স্বৰূপ শৰ্মা নামৰ এজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠিছে ক্লথ বেংক। আমি গ্ৰামাঞ্চলত ভিতৰুৱা অঞ্চলবিলাকত দেখিছোঁ যে বহুত মানুহে বিশেষকৈ জাৰকালি বহুত কষ্টত দিনবোৰ ৰাতিবোৰ কটাবলগীয়া হয়, তেওঁলোকৰ গাত এডাল মানে কাপোৰো নাথাকে। তে আমি ভাবিলোঁ আমাৰ কিছুমান কাপোৰ কেইদিনমান পিন্ধাৰ পিছত আমি নিপিন্ধাওঁ, ঠিক তেনেকৈ বহু ব্যক্তিৰ তেনেকুৱা থাকে, নতুনে থাকে কাপোৰ কিন্তু ব্যৱহাৰ নহয়। সেই কাপোৰবিলাকক আমি জমা কৰি আকৌ ধুই মেলি চাফা কৰি পেলাই ইয়াত আৰি দিয়াৰ এটা পৰিকল্পনা কৰিলোঁ। ক্লথ বেংক অৰ্থাৎ কাপোৰ বেংক। পথৰ দাঁতিত মুকলি অৱস্থাত থকা কাপোৰ বেংকৰ পৰা বিনামূলীয়াকৈ যাৰ যেনেকৈ মন যায় ইয়াৰ পৰা নিজ ইচ্ছাৰে কাপোৰ লৈ যাব পাৰে। অপব্যৱহাৰ নকৰিব, প্ৰয়োজনত কাপোৰ লৈ যাব শীৰ্ষক শ্লোগানেৰে আৰম্ভ কৰা এই কাপোৰ বেংকত নাথাকে কোনো ৰখীয়াও। ইয়াত ব্যৱহৃত কাপোৰ আৰু নতুন কাপোৰ মজুত ৰখা হয়। ইয়াত আপোনাৰ প্ৰয়োজনৰ কাপোৰ নিজ ইচ্ছাৰে বিনামূলীয়াকৈ দিব পাৰিব, কিয়নো ইয়াত নাথাকে কোনো ৰখীয়াও।
বিগত গান্ধী জয়ন্তী দিনাখনৰ পৰা বৰছলাৰ শিঙৰিত স্বৰূপ শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ক্লথ বেংকে এতিয়া চৰ্চা লাভ কৰাই নহয় প্ৰশংসাও বুটলিছে লোকজনৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই অঞ্চলৰ বহু দৰিদ্ৰ পৰিয়ালৰ যিসকলে এযোৰ বস্ত্ৰ কিনিব নোৱাৰে সেই সকলৰ বস্ত্ৰৰ অভাৱ পূৰণ কৰিব সেয়া নিশ্চিত স্বৰূপ শৰ্মাৰ এই আশাসুধীয়া প্ৰচেষ্টা দেখি বিভিন্ন প্ৰান্তৰ লোকেও সহায় কৰিবলৈ প্ৰেৰণ কৰিছে বিভিন্ন ধৰণৰ কাপোৰ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট এটো লৈছে নেকি বাইদেউ এটো কাপোৰ লৈছে লাগাইলে তো বৰ সুন্দৰ দেখায় ৰাইজৰ ব্যাপক সহায় লাভ কৰিছে জুবিন গাৰ্গৰ বৃন্দাবন ছুপাৰমাৰ্টে মাত্ৰ 8টা দিনত বৃন্দাবন ছুপাৰমাৰ্টে উপাৰ্জন কৰিছে 15 লাখ টকা পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে আৰম্ভ কৰা কৃষি বিপ্লৱে যেন এতিয়া আনিছে আহাৰ বতৰা কথামতে কাম জুবিনৰ বৃন্দাবন ছুপাৰমাৰ্টত ৰাইজৰ ব্যাপক সহাৰি লকডাউনৰ সময়ত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কৰা পৰিকল্পনাই অৱশেষত লাভ কৰিলে পূৰ্ণতা পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগানেৰে আৰম্ভ কৰা কৃষি বিপ্লৱে আনিছে এক আশাৰ বতৰা নৱবৰ্ষৰ প্ৰথম দিনা মহানগৰী ৰূপনগৰত আৰম্ভ কৰা বৃন্দাবন ছুপাৰমাৰ্টে মাত্ৰ 8টা দিনত উপাৰ্জন কৰিছে 15 লাখ টকাৰ ব্যৱসায় লকডাউনত বন্ধ হৈ পৰা ভ্ৰাম্যমান থিয়েটাৰৰ একাংশ কলাকৌশলে বৃন্দাবন মাৰ্টৰ জৰিয়তে বিচাৰিছে জীৱিকাৰ সন্ধান এই মাৰ্টৰ জৰিয়তে সংস্থাপন পাইছে 60 জনতকৈ অধিক অসমীয়া সময় লাগিব আৰু 15-20 দিন লাগিব আমাক কাৰণ আমি সব নতুন সংগীতৰ মানুহ প্লাছ আমাৰ ৱৰ্কাৰবিলাকো আমি কিছুমান শিল্পী কিছুমান থিয়েটাৰৰ মানুহ লৈছোঁ চ' কামখিনি কৰোঁতে অলপ অসুবিধা হৈছে শিকি আছোঁ চবেই শিকি আছোঁ বিশেষকৈ আমাৰ যিখন চব্জি মাৰ্কেট সেইখনো যথেষ্ট সহায় পাইছোঁ বহুত মানুহ আহিছে সেয়াই আৰু আমি অকণ নিজে ডিচিপ্লিনটো আৰু অকণ ঠিক কৰিব লাগিব নিজৰ ফালৰ পৰা আমি সেইটো চেষ্টা কৰি আছোঁ হাজু আদি স্থানৰ পৰা অনা শাক পাচলিসমূহ মহানগৰী আন বজাৰৰ তুলনাত গ্ৰাহকে ক্ৰয় কৰাৰ ক্ষেত্ৰতো 10ৰ পৰা 50 টকা পৰ্যন্ত ৰেহাই প্ৰদান কৰিছে বৃন্দাবন মাৰ্টে মাছ মাংসৰ ক্ষেত্ৰতো গ্ৰাহকক দিয়া হৈছে বিশেষ ৰেহাই 700 টকাৰ ছাগলী মাংস বিক্ৰী কৰা হৈছে 650 টকাত ৰৌ ভকুৱা প্ৰতি কিলো বিক্ৰী কৰা হৈছে 300 পৰা 350 টকাত আনকি বিহুৰ পূৰ্বে থাকিব ৰামদিয়া দৈ আৰু বিভিন্ন খাদ্য সামগ্ৰী আমাৰ সবজিবিলাক কেবা ঠাইৰ পৰা আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে আমাৰ আহিছে ৰামদিয়াৰ পৰা আহিছে চাপৰিৰ পৰা আহিছে তাৰপিছত হাউদৰ ভিটা বুলি এটা ঠাই আছে মছলপুৰ আহিছে নিকাচি আহিছে হাহিমৰ পৰা আহিছে বকৰ পৰা আহিছে তাৰপিছত কঠিয়াতলিৰ পৰা আহিছে এনেকৈ প্ৰায় 12-15 ঠাইৰ পৰা সবজিবিলাক বিভিন্ন জাগাৰ পৰা বিভিন্ন সবজি আহি আছে আমি বজাৰৰ পৰা 5ৰ পৰা 10 টকা প্ৰত্যেকটো বস্তুৱে তাৰমানে দাম কমত আছে বুলি আমি নিজে ট্ৰাই কৰি আহিছোঁ আৰু আপোনালোকে চালেও গম পাব কাৰণ যেহেতু আমি প্ৰত্যক্ষভাৱে বস্তুখিনি আনিছোঁ মধ্যভোগী নাই ইয়াতে আমাৰ শিল্পীসকল ইনভলভ হৈছে নিবনুৱা ল'ৰা ছোৱালী ইনভলভ হৈছে গুৱাহাটীবাসী সকাহ দিয়াৰ উদ্দেশ্যৰে অচিৰেই নুনমাটি বেলতলা আৰু মালিগাঁৱত খোলা হ'ব 3খনকৈ বজাৰ কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট ধূপধাৰ সংঘটিত হৈছে শোকাবহ ঘটনা গছ কটা কাৰ্যত সহায় কৰিবলৈ গৈ প্ৰাণ গ'ল এজনৰ গুৰুতৰভাৱে আহত আন এজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত গোৱালপাৰা ধূপধৰাত গছ কটাত সহায় কৰিবলৈ গৈ এজন লোকৰ কৰুণ মৃত্যু গুৰুতৰভাৱে আহত আন এজন লোক নিহত লোকজন ধূপধৰা হাছৰাবৰী গাঁৱৰ মুবাৰক আলী আহত সজিমুদ্দিন আলী কেইজনমান যুৱকে ধূপধৰাৰ এগৰাকী লোকৰ শালগছ কাটি থকা অৱস্থাত মুবাৰক আলী আৰু সজিমুদ্দিন আলী নামৰ লোক দুজনে সহায় কৰিবলৈ আগবাঢ়ি গৈছিল পিছত আধা কাটি থোৱা প্ৰকাণ্ড শালগছ এজোপা বগৰাবলৈ ব্যৱহাৰ কৰা ৰছী আন লোকৰ সৈতে উক্ত লোক দুজনে টানিবলৈ ধৰে কিছু সময়ৰ পিছতে উক্ত গছজোপা বাগৰি পৰে যদিও হাতৰ পৰা ৰছীডাল এৰি দিবলৈ সময় নোপোৱাৰ ফলত ৰছীডালৰ মেৰ পাকত পৰি দুয়ো আন গছৰ কুণ্ডাত খুন্দা মাৰে ফলত থিতাতে নিহত হয় মুবাৰক আলী মই কিন্তু মানা করতে মানুষগুলা চাই থয় রসি রসি টানব নালাগে বয়সস্থ মানুষ তাই মানুহক অলপ টানি দিলে অলপ সহায় হব
একো নহয় দে কিয় তুই এটা বাঢ়াবলৈ নালাগে যাবা তই বয়সস্থ মানুহ ক'তবা পৰি যায় আৰু দুখ চুখ পাবি ক'তবা আৰু য'ত লাগব ঠাণ্ডা দিনত একো নহয় সেনেকে কৈছো তাহাঁ দুইজনে যাওঁতে গাছখন সিফালে পৰাতে ৰছীখনৰ এই বেলেগ গাছত মূৰত লাগি কেনে এনেকে গুৰুতৰভাৱে আহত সজিমুদ্দিনক চিকিৎসাৰ বাবে ধূপ ধৰা বিকালী আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ঘটনাস্থলীত ধূপ ধৰা আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্তৰ অন্তত উদ্ধাৰ কৰে মোবাৰক আলীৰ মৃতদেহ দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট বাইজুছ ইয়ং জিনিয়াছত আপোনালোকে দেখা পাব সেই সকল কিশোৰক যিসকল বয়সত কুমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৰিণত বয়স কম হলেও এওঁলোক কামত ডাঙৰ কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকে আচৰিত কৰি তুলিব পাৰে এক বিশেষ অনুষ্ঠান আমি দেখুৱাম 16 জানুৱাৰীত কিন্তু তাৰ পূৰ্বে আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছো কেইজনমান আৰু প্ৰতিভাৱান শিশুৰে কলকাতাৰ 15 বছৰীয়া পূৰ্বদ্ৰয় চৌধুৰীয়ে যেতিয়া ৰাগ টানে যেন পৰিৱেশত মৌহে মিহলে প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৰা অনুশীলনৰ ফলত সুন্দৰ কণ্ঠৰ অধিকাৰী হৈছে চৌধুৰী 2019 চনত পশ্চিম বংগৰ সাংস্কৃতিক অনুষ্ঠানৰ বিজেতা পূৰ্বদ্ৰয় 15 साल की उम्र में शास्त्रीय संगीत की बारीक परख 15 साल की उम्र में राग छंद तान का हुनर सुर में डूबना हो तो कोलकाता आइए और पूर्वाद्री रे चौधरी के घर पधारिए उम्र छोटी लेकिन मुकाम बड़े पूर्वाद्री ने स्कूल से लेकर राज्य स्तर पर कई अवार्ड जीते हैं 4 साल की उम्र से कड़ी मेहनत और रोज 3 बार रियाज का नतीजा यकीनन सुरीला है रोजाना पहली बात तो उतना भी टाइम देख के नहीं करता मतलब जितना मन किया सुबह को बैठता हूँ शाम को बैठता हूँ रात को बैठता हूँ 3 बार करके करता हूँ लेकिन वैसा कोई टाइम स्लॉट नहीं है कि कितना करके करो 1 घंटा हुआ तो 1 घंटा 1.5 घंटा हुआ तो 1.5 घंटा कभी कभी आधा घंटा 45 मिनट वैसा टाइप का होता है लेकिन बचपन में ये सुर इतना सुरीला नहीं था पिता ने 4 साल के पूर्वाद्री का दाखिला म्यूजिक स्कूल में तो करवा दिया लेकिन उन्हें ज्यादा उम्मीद नहीं थी लेकिन इस बच्चे की लगन ने कमाल कर दिखाया 4 साल का उम्र में वो गया टीचर के पास फिर भी उसका गले में सुर नहीं था तो हम सोचा कि उसको चेंज कर दें दूसरा कोई इंस्ट्रूमेंट में बट वो जो टीचर जो है आचार्य विधान मित्र जी सर ने बोला कि नहीं ऐसा ही आप छोड़ो मत आप लगे रहो पंडित वेंकटेश कुमार का आशीर्वाद उनका सर पे है ये हमारा बने हमारे लिए बहुत अच्छा है बचपन से ही पूर्वाद्री लगातार ट्रॉफियां और मेडल जीतते रहे कभी पिता की मदद मिलती तो कभी बड़े भाई तबले में संगत देते कभी गलती हो जाते हैं एक राग का फ्रेज खुद की तरफ से खुद से जब करने जाता हूँ कभी कभी गलतियाँ हो जाती है तो भैया ऑब्वियसली मुझसे ज़्यादा एक्सपीरियंस्ड हैं तो वो हमेशा मुझे हेल्प करते हैं एक चलन होता है तो अगर वो गलती करते हैं तो मैं बताता हूँ मैंने बहुत सुना है गाना बजाना और वो जब भी गलती करता है तो मैं बता देता हूँ कि ये ऐसा होगा ये ऐसा होगा पूर्वाद्री के पूरे परिवार का नाता संगीत से है वो मानते हैं कि संगीत ही जीवन है और संगीत ही इंसानियत सिखाता है এই কিশোৰগৰাকী সঁচাকৈ বিস্ময়কৰ কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন বালক আমাৰ আশে-পাশে আছে 16 জানুৱাৰীৰ পৰা নিউজ 18ত দেখা পাব এনেকুৱা কিছু বিস্ময় কিশোৰ কিশোৰীৰ যি আচৰিত কৰি তুলিব আপোনাক তেওঁলোকৰ উজ্জ্বল প্ৰতিভা সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী চাবলৈ নাপাহৰিব বাইজুছ ইয়ং জিনিয়াছ
মহানগৰবাসীৰ বাবে সুখবৰ গুৱাহাটীৰ ৰাজপথত চলিব বিনামূলীয়া বাছ মহিলাৰ জ্যেষ্ঠ নাগৰিকৰ বাবে এই বিনামূলীয়া বাছ প্ৰথম পৰ্যায়ত মহানগৰীত চলিব 25খন আৰু আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বাছ সেৱা মুকলি কৰিব পুৰণি বাছত নতুনকৈ ৰং সানি চলাব বিনামূলীয়া বাছ ভ্ৰমণ সাৰথী আঁচনিৰ জৰিয়তে এই বাছৰ চলাচল হ'ব আৰু বলেন ভট্টাচাৰ্য আছে এই সন্দৰ্ভত পোনপটীয়াভাৱে আমাক আৰু অধিক জনাবৰ বাবে বলেন ভাল খবৰ বুলি আমি জনাইছো লগতে আন এক প্ৰশ্ন মহানগৰবাসীৰ মনত উত্থাপন হয় ইয়াৰ পূৰ্বে মহানগৰবাসীৰ বাবে মহিলা বাছ নৈশ বাছ এনে বহু বাছৰ সুবিধা কৰিছিল কিন্তু কাৰ্যত সেয়া হৈ নুঠিল গতিকে এবাৰ মহানগৰবাসীয়ে কিমান আশা কৰিব পাৰে যে ৰাজপথত বিনামূলীয়া বাছ চলিব চাওক যি সময়ত অসম ৰাজ্যিক পৰিবহণ নিগম এই মুহূৰ্তলৈকে লছত চলি আছে আৰু লছখানত ভুগি থকা এটা প্ৰতিষ্ঠান তথা ৰাজ্য চৰকাৰৰ এই অসম ৰাজ্যিক পৰিবহণ নিগমে অনাগত দিনত কিমান দিনলৈকে এই বাছ সেৱা চলাব পাৰে সেয়া এই মুহূৰ্তত ৰাজ্যবাসীৰ মনত প্ৰশ্ন যে থাকিব সেয়া স্বাভাৱিক বিষয় কাৰণ ইয়াৰ পূৰ্বেও বহু নীতি নিৰ্দেশ জাৰি কৰা হৈছিলে সেই নীতি নিৰ্দেশসমূহ কাৰ্যকৰী হোৱা নাছিলে কিন্তু আজি এই মুহূৰ্তত এটা ভাল খবৰ বুলি ইতিমধ্যে অসমৰ ৰাজ্য তথা গুৱাহাটী মহানগৰবাসীৰ বাবে দিয়া হৈছে যে মোৰ পিছপিনে যিসমূহ এই মুহূৰ্তত বাছ আছে সেয়া হৈছে অসম ৰাজ্যিক পৰিবহণৰ অধীনত ইতিমধ্যে কোৱা হৈছে ভ্ৰমণ সাৰথী আঁচনিৰ অধীনত এইসমূহ বাছ চলিব কাইলৈৰ পৰা গুৱাহাটী মহানগৰীৰ ৰাজপথত আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ত 25খনকৈ বাছ লোৱা হৈছে যিসমূহ বাছত মাথোন মহিলা আৰু বয়োজ্যেষ্ঠ লোকৰ বাবে ইয়াত নিৰ্ধাৰণ কৰা হ'ব তেখেতসকলে নিৰ্দিষ্ট বাছ স্থানত থাকিলে তেখেতসকলক এই বাছসমূহৰ জৰিয়তে এটা স্থানৰ পৰা আনটো স্থানলৈকে লৈ যাব সম্পূৰ্ণ গুৱাহাটী মহানগৰীত এই বাছ চলাচল কৰিব কিন্তু প্ৰশ্ন হৈছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত বিশেষকৈ ৰাজ্য চৰকাৰখনে এটাৰ পিছত আনটোকৈ অভিলাষী আঁচনিৰ ইতিমধ্যে জোৱাৰ উঠিছে আৰু সেইসমূহৰ অধীনৰে আন এটা অংশৰূপে যদি আমি চাবলৈ যাওঁ সেয়াও এক প্ৰকাৰ পৰিবহণ নিগমৰ অধীনত থকা এই বাছসমূহৰ ক্ষেত্ৰতো এক যেন স্বৰূপ সেয়াও কিন্তু প্ৰমাণ যেন সময়ৰ ক্ষেত্ৰত হ'ব সেয়া প্ৰমাণ হৈছে কিয়নো দীৰ্ঘদিনে লছখানত ভুগি থকা এটা অসম ৰাজ্যিক পৰিবহণ নিগম এই বাছসমূহ চলাচল যে কিমান দিনলৈকে চলাব পাৰিব সেই মুহূৰ্তত সকলোৰে মনত এটা প্ৰশ্ন আছে কাৰণ ইয়াৰ পূৰ্বেও বহু ইতিমধ্যে নীতি নিৰ্দেশ দিয়া হৈছিলে সেই নীতি নিৰ্দেশসমূহো পালন হোৱা নাছিলে কিন্তু ভাল খবৰ যে কিছু সময় পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত হ'ব আৰু তেখেতে এই স্থানতে এই ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলিব লগা কাইলৈৰ পৰা যি ভ্ৰমণ সাৰথী আঁচনিৰ অধীনত চলিবলগীয়া বাছ সেৱা তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু তাৰ লগে লগে এই সেৱা কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু গুৱাহাটী মহানগৰীত আপুনি মই পূৰ্বৰ ধৰণে নেদেখা এইসমূহ গোলাপী ৰঙৰ বাছ কাইলৈৰ পৰা ৰাজপথত চলিব আৰু সেইসমূহে সেৱা আগবঢ়াব কিন্তু এই অভিযান বা এই আঁচনি আচলতে কিমান দূৰ সফল হ'ব সেয়া সময়ৰ সততহে আচলতে লক্ষণীয় হ'ব এই মুহূৰ্তত অৱশ্যে যিসমূহ পৰিবহণ নিগমৰ অধীনত থকা যিসমূহ বিষয়া বা কৰ্মচাৰী সেইসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়া আদৰিবলৈ তেখেতসকলে এটা প্ৰান্তলৈ গৈছে আমি বাছসমূহৰ সন্মুখভাগৰ পৰাই সেই দৃশ্যাংশ দেখুৱাইছোঁ কাৰণ কাইলৈ গুৱাহাটী মহানগৰীৰ বাবে এটা বিশেষ দিন হ'ব বা গুৱাহাটী মহানগৰী এই বাছসমূহ ৰাজপথত উপলব্ধ হ'ব দেখিবলৈ পাব আৰু এটা পূৰ্বই নেদেখা যিটো ৰং গুৱাহাটী মহানগৰীৰ বাছসমূহত আছিলে সেই ৰংটোত সন্নিৱিষ্ট হ'ব আৰু এই যিসমূহ বাছ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত চলাচল কৰিবলৈকে এই মুহূৰ্তত ৰখা হৈছে এই বাছসমূহ কিন্তু ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত নতুন বাছ নহয় এয়া হৈছে পূৰ্বতে চলাচল কৰা একাংশ বাছ যিসমূহ বাছত আচলতে নতুনকৈ ৰং সনা হৈছে আৰু ৰং সানি এটা নতুন আঁচনিৰ অধীনত তেখেতে সেই বাছসমূহ চলাচলৰ ব্যৱস্থা কৰিব আৰু তাক লৈ ইতিমধ্যেই যি ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে আৰু আনুষ্ঠানিকভাৱে কিছু সময় পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভণি কৰিব হয় কিছু সময় পিছত বলেন শুভাৰম্ভ হ'ব আমাৰ দৰ্শকক সেই কথা ইতিমধ্যে আপুনি জনাইছে লগতে দৰ্শকৰ মনত আন কিছু প্ৰশ্ন থাকিব বলেন স্বাভাৱিকতে আপুনি ৰঙৰ কথা উল্লেখ কৰিছে গতিকে এই ৰংটোৱে চিহ্নিত কৰিব যে এয়া অন্য বাছতকৈ পৃথক আৰু বাছ ষ্টেণ্ডত ৰৈ থকা লোকসকলে গম পাব যে এখন বিনামূলীয়া বাছ কথা হৈছে 25খন বাছ মুকলি কৰিছে গতিকে মহানগৰবাসীয়ে গুৱাহাটীবাসীয়ে কোন কোন স্থানৰ ক'ৰ পৰা ক'লৈ এইসমূহ বাছ চলিব তাৰ কিবা পৰিবহণ নিগমৰ ফালৰ পৰা কিবা জনাইছে নেকি সংবাদ মাধ্যমৰ আগত মহানগৰবাসীয়ে কেনেদৰে গম পাব যে কেতিয়া কিমান সময় ক'ত উপলব্ধ হ'ব এই বিনামূলীয়া বাছ চাওক এই মুহূৰ্তলৈকে তেনেকুৱা ধৰণৰ শিডিউল নিৰ্ধাৰণ কৰা হোৱা নাই কিন্তু তেখেতসকলে উল্লেখ কৰিছে যে ব্যস্তপূৰ্ণ গুৱাহাটী মহানগৰীৰ যিসমূহ পথত এই মুহূৰ্তত মহানগৰ চিটি বাছ সেৱা চলিছে আৰু সেইসমূহ এই বাছসমূহে একেৰূপে সেই পথেৰে চলাচল কৰিব অৰ্থাৎ এই মুহূৰ্তত আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে খানাপাৰাৰ পৰা বশিষ্ঠ বা খানাপাৰাৰ পৰা য'ত
জালুকবাৰীলৈকে অভিমুখী যিসমূহ পথ চলাচল কৰে GS ৰোডেৰে সেই একেই বাছসমূহ এই বাছসমূহ তাত চলাচল কৰিব অৰ্থাৎ প্ৰতিটো বাছৰ ক্ষেত্ৰত দিয়া হ'ব কিন্তু প্ৰশ্ন হৈছে যে গুৱাহাটী মহানগৰীত য'ত এই মুহূৰ্তত অসম ৰাজ্যিক পৰিবহণৰ অধীনত থকা প্ৰায় 750 বাছ আছে সেই বাছৰে গুৱাহাটী মহানগৰী পূৰ্ণ হয় তেনে অৱস্থাত মাথোন 25খন বাছেৰে বিশেষকৈ মহিলা আৰু বয়োজ্যেষ্ঠ লোকৰ বাবে আচলতে সমীচীন হ'বনে নহয় সেয়া নিশ্চিতভাৱে কাইলৈ ৰাজপথত যেতিয়া বাছসমূহ চলাচল কৰিব তেতিয়াই প্ৰমাণ হ'ব আৰু একেদৰে প্ৰশ্ন আহিব যেতিয়া এগৰাকী মহিলাৰ সৈতে এটি কণমানি শিশু থাকিব সেই কণমানি শিশুটি এই বাছত উঠিব পাৰিবনে নাই এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আছে বা বয়োবৃদ্ধ এজন লোকৰ লগতে যেতিয়া এগৰাকী তেখেতৰ সন্তান লগত একেলগে আহিব অৰ্থাৎ তেখেতৰ বয়স কিন্তু যদি হে কম হয় তেতিয়াহ'লে বয়োবৃদ্ধ সেই লোকৰ সৈতে সেইগৰাকী লোকক কিন্তু বাছত উঠিব নোৱাৰিব এনেকুৱা কিছু সমস্যাই হয়তো স্বাভাৱিকতে দেখা দিব আৰু সেই সমস্যাসমূহে এই আঁচনিখন কাৰ্যৰত কৰাৰ ক্ষেত্ৰত যি আচলতে ভূমিকা বা যি ব্যৱস্থা লোৱা হৈছে কিমান দূৰ সফল হয় সেয়া হয়তো অনাগত দিনত সকলোৰূপে স্পষ্ট হৈ ৰ'ব নিশ্চয় বলান আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে বৃদ্ধ লোকৰ বাবে বিনামূলীয়া কিন্তু এগৰাকী বৃদ্ধ লোকক হয়তো তেওঁ পৰিয়ালৰ লোকে অকলে এৰি নিদিব পাৰে পৰিয়ালৰ লোক যদি মহিলা হয় তেওঁ বাছখনত উঠিব পাৰিব কিন্তু যদি মহিলা নহয় পুৰুষ হয় তেওঁ বাছখনত উঠিব নোৱাৰিব ঠিক তেনেদৰে মহিলাৰ বাবে বিনামূলীয়া বুলি কোৱা হৈছে মহিলাসকলৰ লগত যদি পুৰুষ যাত্ৰী থাকে স্বাভাৱিকতে তেওঁলোক হয়তো পৃথকে দুখন বাছত নাযাব গতিকে কিছু বিসংগতি থাকি যাব নিশ্চিতভাৱে ইয়াক লৈ বিমূৰত পৰাও যেন দেখিবলৈ পোৱা যাব সেয়া স্পষ্ট কাৰণ বহু লোকে হয়তো অধীৰ অপেক্ষাৰে ৰখি থাকিব গুৱাহাটী মহানগৰীৰ এই নতুনকৈ আৰম্ভ হোৱা এই চিটি বাছ সেৱা য'ত চিটি বাছ সেৱাৰ জৰিয়তে আচলতে তেখেতসকলৰ বয়সবৃদ্ধ তেখেতৰ পিতৃ বা মাতৃক তেখেতসকলৰ লগত লৈ আহিব কিন্তু একেখন বাছতে তেখেতসকলে সেই সুবিধা নাপাব আৰু যিহেতুকে পূৰ্বতে কোৱা হৈছিল 25খন মাথোন বাছ য'ত নেকি গুৱাহাটী মহানগৰীত প্ৰায় আজিৰ তাৰিখত প্ৰায় 1200ৰো অধিক বাছ চলাচল কৰিছে আৰু তেনে অৱস্থাত এই 25খন বাছেৰে আচলতে যি গুৱাহাটী মহানগৰীৰ চাহিদা এই চাহিদা পূৰণ কৰিবলৈ সক্ষম হয় নে নহয় সেয়াও হৈছে সময়ত লক্ষণীয় হৈ ৰ'ব কিন্তু এটা আনফালে প্ৰশ্ন আহিছে যে গুৱাহাটী মহানগৰীত মাথোন এই বাছৰ সেৱা কিয় তাৰ পৰিৱৰ্তে গাঁৱৰ অঞ্চলৰ পৰা চিকিৎসালয় অহাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক এই বাছসমূহ আচলতে ব্যৱহাৰ কৰা নহ'ল কিয় তাকে লৈ প্ৰশ্ন উঠিছে কাৰণ গুৱাহাটী মহানগৰীত যিসকল লোক বসবাস কৰে তেখেতসকলৰ অধিকাংশ এটা মধ্যবিত্ত বা এটা নিৰ্দিষ্ট এটা শ্ৰেণীৰ ঊৰ্ধৰ গতিকে সেইসকল লোকক এই সুবিধা কিয় তাৰ পৰিৱৰ্তে গ্ৰামাঞ্চলৰ পৰা যিসকল লোকে চিকিৎসা সেৱাৰ অৰ্থেই হওক বা অন্যান্য তেখেতসকলৰ জৰুৰীকালীন সময়তেই হওক তেখেতসকলে যেতিয়া চহৰ অঞ্চলে বা অন্যান্য স্থানলৈ গতি কৰে সেইসকলক এই সুবিধাৰ পৰা বঞ্চিত কিয় কৰা হ'ল এনেকুৱা ধৰণৰ বহু প্ৰশ্ন আছে আচলতে পৰিকল্পিতভাৱে এই ব্যৱস্থা আগবাঢ়িছে নে নাই সেয়া হৈ পৰিব লক্ষণীয় নে মাত্ৰ নিৰ্বাচনৰ খাতিৰত প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আচলতে এই সুবিধা বা এটা অন্যান্য ৰাজ্যসমূহৰ লগত ফেৰ মাৰিবলৈ অসমৰ গুৱাহাটী মহানগৰীত এই সুবিধা আৰম্ভ কৰিছে সেয়াও হৈ পৰিছে এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন নিশ্চয় বলেন প্ৰশ্ন বহুকেইটা আছে বিসংগতিও আছে কিন্তু তাৰ পিছতো ভাল খবৰ বুলি ক'ব লাগিব যে যদি তেওঁলোকে ঘোষণা কৰাৰ দৰে প্ৰকৃতাৰ্থত পৰৱৰ্তী সময়ত 25ৰ পৰা আৰু অধিকলৈ সংখ্যা বৃদ্ধি পায় বা সঁচাকৈ বিনামূলীয়া বাছ যদি চলে তেনেহ'লে নিশ্চয় ভাল হ'ব গুৱাহাটী মহানগৰীবাসীৰ বাবে বলেন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে পূৰ্বৰ ঘোষণাৰ দৰে এয়াও কেৱল যাতে ঘোষণাতে সীমাবদ্ধ হৈ নাথাকে কেৱল গুৱাহাটীৰ ৰাজপথত 2-3 দিনৰ চমক বা কেইদিনমানৰ চমক দি যাতে এই সেৱা বন্ধ হৈ নাযায় কাৰণ ইয়াৰ পূৰ্বেও পৰিবহণ নিগমে কেইবাটাও ঘোষণা কৰিছিলে বিনামূলীয়া বাছৰ ক্ষেত্ৰত হওক মহিলাৰ বাবে বাছৰ ক্ষেত্ৰত হওক বা নৈশ বাছৰ কথা কিন্তু সেয়া কাৰ্যত পৰিণত হোৱা নাছিল গতিকে মহানগৰবাসী আমি আশা কৰিম যাতে এইবাৰ এই সেৱা কাৰ্যকৰী হৈ থাকে আৰু খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে সময় পুনৰ বিৰতিৰ